ৰাইটাৰে কোৱা বা কিছুমান তুমি টিচাৰে কোৱা, ইয়াতে দুটা বস্তু কৰি দিয়ে। যদি তোমাৰ এনেকুৱা টাইপৰ থাকে, চাপ'জ চাইন স্কুৱেৰ এ মাইনাছ চাইন স্কুৱেৰ বি থাকে, তেতিয়াহ'লে তেওঁলোকে ডাইৰেক্ট এইটো লিখি দিয়ে। কি লিখে জানানে? চাইন এ মাইনাছ বি বুলি লিখি দিয়ে এণ্ড চাইন এ প্লাছ বি বুলি লিখি দিয়ে। প্ৰুফ ইয়াতে শেষ কৰি দিয়ে। কিন্তু তোমালোকে এইটো নকৰিবা, মাৰ্ক নকৰিবা। বুজি পাইছা? চাইন স্কুৱেৰ এ এণ্ড চাইন স্কুৱেৰ যদি বি থাকে, ডাইৰেক্ট তেওঁলোকে কি কৰে, চাইন অফ এ মাইনাছ বি আৰু কি লিখি দিয়ে, চাইন অফ এ প্লাছ বি। যদি কৰি দিয়ে হিচাপ মিলিব, প্ৰব্লেম নাই। কিন্তু এটা চোৱা, এটা অংক মিনিমাম তোমাৰ 3 মাৰ্ক বা 4 মাৰ্ক থাকে, যেতিয়া তুমি এক লাইনত শেষ কৰি দিবা, মাৰ্ক দিওঁতে অলপ মানে টিচাৰেও টান পায়। মোৰ কথাখিনি বুজি পাইছা? মই কোৱা নাই যে ভুল হ'ব অমুক হ'ব, কিন্তু টিচাৰে এটা 3 মাৰ্কৰ কাৰণে কমচে কমতো তুমি 2 লাইন লিখিব লাগিল। চোৱা ইয়াতে চোৱা, ইয়াৰ লগত কম্পেয়াৰ কৰি চোৱা, ইয়াতে কিমান আছে 6, ইয়াতে কিমান আছে 4। 6ৰ পৰা 4 গ'লে কিমান হয় 2। তো চোৱাচোন চাইন 2x হৈছে না। নেক্সটটো কি কৰিছে, প্লাছ কৰিছে। 6 and 4 প্লাছ কৰি দিয়েচোন, কিমান হয় 10 হৈছে না। এক লাইনত শেষ গ'ল। তোমাক 3 মাৰ্ক দিব না একত ভাবিছোঁ। তুমি অলপ এই কেতিয়াবা কেতিয়াবা যেনেকৈ মেকআপ কৰিব লাগে ন, লাইক গাৰ্লছবোৰে বেছিকৈ মেকআপ কৰে, তেনেকৈ কেতিয়াবা অলপ মেকআপ কৰিবা। তো যি হওক, ইয়াতে লেফ্ট হেণ্ড চাইডৰখিনি চাওঁ, কি কি দিছে আমাক। জীৱনত বহুত কিবা কিবি পাইছা, কিন্তু এইটোতো আৰু পাইছা। এইটো মানে কি লিখিব পাৰোঁ, এ প্লাছ বি আৰু কি লিখিব পাৰা, এ মাইনাছ বি। কাৰোবাৰ কিবা ডাউট আছে না এইটোত? তেতিয়াহ'লে ইয়াতেও আমি এনেকৈ লিখিব পাৰিম না, চাইন 6x প্লাছ তাৰপিছত চাইন 4x, হয় না। একে বস্তু ইয়াতে কি লিখিব পাৰা, চাইন কি লিখিব পাৰোঁ 6x মাইনাছ তাৰপিছত চাইন 4x। চাবচোন এটা বস্তু ইয়াতে চাই লওঁ, এইটোতো আমি পাইছোঁ ন, চাইন এ প্লাছ চাইন বি ইকুৱেল টু কি পাওঁ, কোনোবাই ক'ব পাৰিবা না? 2। তাৰপিছত চাইন এ প্লাছ বি ডিভাইডেড বাই 2 কছ কি লিখিবা, এ মাইনাছ বি ডিভাইডেড বাই প্লাছ থাকে, ইয়াতে 2 চাইন হৈ যায়, আৰু যদি মাইনাছ হৈ থাকে তেতিয়া কি হয়, তোমাৰ 2 কছ আহি যায়। ইয়াতে চোৱাচোন, এইটো প্লাছত আছে, এইটো মাইনাছত আছে, একে বস্তু। এইৰ জেগাত ইয়াতে কিমান আছে, কিমান আছে কোৱা, 6 এণ্ড বিৰ জেগাত কিমান আছে তোমাৰ 4। তেতিয়াহ'লে আমি কি লিখিম কোৱা, 2 চাইন অফ কি লিখিবা 6x তাৰপিছত প্লাছ 4x ডিভাইডেড বাই 2 আৰু কি লিখিবা, কছ 6x মাইনাছ 4x ডিভাইডেড বাই 2। এইখিনি গ'ল। এইখিনি কাৰ পৰা পাইছা, এইটো পাই আছোঁ এইখিনিৰ পৰা, হয় না। নেক্সট ইয়াৰে পৰা যদি লিখোঁ, এইটোত কি পাম আমি 2, তাৰপিছত কোৱা কছ এ প্লাছ বি, ডেট মিনছ 6x প্লাছ 4x ডিভাইডেড বাই 2, হয় না, ডিভাইডেড বাই 2। কি লিখিবা, নেক্সট কি লিখা হয়, চাইন। চাইন অফ কি লিখিবা তোমাৰ 6x মাইনাছ 4x ডিভাইডেড বাই 2। এই লাইনটোত কাৰোবাৰ ডাউট হৈছে? এইখিনি যদি বুজি পাইছা, অংক শেষ। বুজি পাইছা না প্ৰব্লেম পাইছা? চোৱা, একে বস্তুৱে লিখি আছোঁ, জাষ্ট কি কৰি আছোঁ, অলপ মডিফাই কৰি আছোঁ। এইবাৰ চাবাচোন কি পাই আছে, 2 চাইন 6 প্লাছ 4 কিমান হৈ গ'ল 10 ডিভাইডেড বাই কিমান আছে, তো ৰিজাল্ট কিমান হ'ব 5x 6 মাইনাছ 4 তো কিমান হৈ গ'ল 2x ডিভাইডেড বাই 2, তাৰমানে কিমান পাবা cos x। এইটো এটা গুণ, হয় না। নেক্সট এইবাৰ চাবা, ইয়াতে কি পাবা তুমি 2 এগেইন কিমান পাবা 5x এণ্ড কিমান পাই আছে চাইন ডাইৰেক্ট x পাইছোঁ, চাইন ডাইৰেক্ট x। এই যে চাইন যে আছে না, এই 2 ৰাখিছোঁ, 2 ৰাখি দিছোঁ।
ইয়াৰে পৰা মই cos 5টো আনিছিলোঁ cos 5 কিয় আনিছোঁ চাবা 2 × 3 × 4 ইয়াতে মই যদি উল্টাকে এনেকৈ লিখোঁ 3 × 4 × 2 কিবা চেঞ্জ হ'ব ৰিজাল্ট কিন্তু একেই পাবা ইয়াতে এইখিনি এটা ব্ৰেকেট লগাই দিছোঁ এইবাৰ ইয়াতে কি আছে তোমাৰ 2 sin x এণ্ড ইফালে কি থাকিল তোমাৰ cos x এইবাৰ চাবা এটা লাইন চাবা খুব দৰকাৰী এতিয়া ক্লিয়াৰ হ'ব সাপোজ এইটোৱে পাইছা sin 2y θ ইয়াৰ ৰিজাল্ট আমি কি পাওঁ ক'ব পাৰিবা না sin 2y θ কি ৰিজাল্ট পাওঁ 2 sin θ and cos θ এই লাইনটো আৰু ইয়াৰে এই লাইনটো একে আছে না চোৱাচোন বেলেগ বেলেগ আছে একে আছে জাষ্ট থিটাৰ জেগাত ইয়াতে কিমান আছে 5x আছে তাতে যোনটো থিটা আছে সেই জায়গাটোত ইয়াতে কি আছে তোমাৰ 5x আছে তেতিয়াহ'লে কি লিখিবা sin 2 থিটা আছে 2 থিটা তাৰমানে কি লিখিবা sin 2 5x তো 2 and 5 মিন্স কিমান হ'ব 10 তাৰমানে এইখিনি সলনি লিখিব পাৰোঁ কি আমি sin 10x কথাখিনি বুজি পাইছে না যদি প্ৰব্লেম হয় তেতিয়াহ'লে এক লাইনে এনেকৈ লিখি দিয়া কি লিখিম sin 2x x মানে কিমান 5x একে টাইপত ইয়াতে কি লিখিবা sin x x মানে ইয়াতে কিমান যোনটো থিটা আছে ইয়াতে x এ বুজাই আছে তো 2 × 5 means 10 sin 10x and sin 2x এইটো তো চোন ৰাইট সাইডত আছে একে টাইপত কুৱেশ্যন নম্বৰ 13 দিয়া আছে নিজে নিজে কৰিবা মানে এটা কাম কৰিবাচোন 9 6 1 3 7 1 2 3 6 এইটো নম্বৰত এটা মেছেজ দিবা নহ'লে মোৰ যিকোনো এই যিকোনো ভিডিঅ' এটাৰ তলত চাবা এটা গ্ৰুপ লিংক আছে সেই গ্ৰুপ লিংকত জইন হ'বচোন যিকোনো ভিডিঅ'ত তুমি তলতে এটা গ্ৰুপ লিংক পাবা ইউটিউবত যিকোনো গ্ৰুপৰ তলতে পাবা কিছুমানৰ অৱশ্যে কেতিয়াবা মনত নাথাকে কিন্তু মেক্সিমাম গ্ৰুপৰ তলত দি দিওঁ এই গ্ৰুপত জইন হ'বচোন কিছুমানে ইনফৰমেশ্যন পাবা